2024 মিত্ৰতা হ'বনে? 2024 ৰাইজৰ দল অসম জাতীয় পৰিষদ বা আন আঞ্চলিক ৰাজনৈতিক শক্তি বাওপন্থী শক্তি এইসমূহ কংগ্ৰেছৰ সৈতে মিত্ৰতাত থাকিবনে? গৌৰৱ গগৈ মিত্ৰতা বিচাৰেনে? নাগৰিক অভিৱৰ্তনত যি সিদ্ধান্ত হ'ল সেই সিদ্ধান্ত কাৰ্যকৰী হ'বনে? এই সকলোবোৰ বিষয় বিবেচনা কৰাৰ সমান্তৰালভাৱে যিটো দিনত নাগৰিক অভিৱৰ্তন অনুষ্ঠিত হ'ল সেইটো দিনত যদি আপুনি অখিল গগৈ, লুৰিণজ্যোতি গগৈ আৰু গৌৰৱ গগৈৰ বক্তব্য শুনে তেনেহ'লে আপুনি পাৰ্থক্য দেখিব। অখিল গগৈ আৰু লুৰিণজ্যোতি গগৈৰ বক্তব্যত আপুনি পাৰ্থক্য নেদেখিব পাৰে। মিত্ৰতা বিচৰা প্ৰসংগ আহিছে তেখেতসকলৰ মুখত, কিন্তু গৌৰৱ গগৈয়ে মিত্ৰতা কৰিম বুলি আজিৰ দিনটোত নাগৰিক অভিৱৰ্তনত কথা দিব পাৰিলেনে? সেইসকল বিশিষ্ট ব্যক্তি যিসকলে এই নাগৰিক অভিৱৰ্তন অনুষ্ঠিত কৰিছিল সেই বিশিষ্ট ব্যক্তিসকলৰ যিখিনি চেষ্টা সেই চেষ্টা বাস্তৱত ৰূপায়িত হ'বনে? এতিয়া প্ৰশ্ন উত্থাপন হৈছে যে অসমৰ একাংশ বিশিষ্ট বুদ্ধিজীৱী কংগ্ৰেছৰ নীতি আদৰ্শত চলিব বিচাৰে নেকি? গৌৰৱ গগৈক মিত্ৰতাত থাকিম বুলি আজিৰ দিনটোত কিয় গৌৰৱ গগৈৰ মুখৰ পৰা একেষাৰে নোলাল সেই প্ৰশ্নটো অসমৰ জনতাই জানিব বিচাৰে। যে আজি তাৰিখত আমি ৰাজনৈতিকভাৱে মিত্ৰতা হ'ব লাগে, আমি সেইখিনি কথা পাতিব লাগে, কিন্তু ৰাইজে যে ভোট দিব সেই যে অধিকাৰ লাহে লাহে বিজেপি RSS কাঢ়ি লৈ গৈছে, ভোটৰ দিয়া অধিকাৰ ওপৰত যে বিজেপি RSS আক্ৰমণ কৰিছে, আজি তাৰিখত আটাইতকৈ প্ৰাসংগিক কথা হৈছে যে আমি অসমৰ মানুহৰ মাজত এটা বিশাল আমাৰ ভোটৰ সজাগতা সভা বা এটা অভিযান আমাক আৰম্ভ কৰিব লাগিব। আপোনালোকে য'তেই আছে, আপোনালোকে যিসকলৰ লগত কাম কৰে তেওঁলোকক বুজাওক যে কেনেদৰে ইলেকশ্যন কমিশ্যনৰ ৱেবছাইট খুলিব লাগে, কেনেদৰে ৱেবছাইট খোলোতে এপিক কাৰ্ড লাগিব, কেনেদৰে এপিক কাৰ্ড লগত আপোনালোকে নিজৰ ভোটাৰ তালিকাত নিজৰ নাম আছেনে নাই সেইটো চেক কৰক, আৰু কিবা কাৰণত যদি নাই কেনেদৰে এপ্লাই কৰিব লাগে। মই আজিৰ তাৰিখত মই কৈছো, মই ইনফৰমেশ্যন পাইছো যিদৰে তেওঁলোকে ৰিভাইজ কৰিছে, এটা ৰিভিজন হৈ গ'ল, অহা কিছুমাহ পাছ দ্বিতীয় ৰিভিজন আৰম্ভ কৰিব। 20% নাম ইতিমধ্যে আমাৰ ভোটাৰ লিষ্টত নাম নাই, 20% নাম ইতিমধ্যে তেওঁলোকে উৰাই দিলে। কিমান এটা আমি ডাঙৰ এটা সংকটত আছো যে যেতিয়া আমি নিৰ্বাচনী কথাবোৰ পাতো, এলায়েন্সৰ কথাখিনি পাতো, বহুতখিনি কথা পাতিব লাগে, আদৰ্শ মিল হ'ব লাগে, কোঅৰ্ডিনেশ্যন এটা হ'ব লাগে, কথাবোৰ অলপ আমাৰ কামবোৰ অলপ আমাৰ কামৰ যোগেদি আমি আমাৰ কামে আমাৰ পৰিচয় হ'ব লাগে যে আমি বাস্তৱ মিত্ৰ। কথাৰে নহয়, আমি কামৰ যোগেদি আমি দেখাব লাগে কি হয় আমি এটা শুভচিন্তক, আমি শুভ আকাংক্ষী। সেইকাৰণে আজি বহুতখিনি আমাৰ কাম ইতিমধ্যে কৰিবলগীয়া আছে। সংগঠনৰ ক্ষেত্ৰত আমাৰ হেমৰয় গুডৱিনে ভাল কথা কৈছে যে বাগানৰ ভিতৰত তেওঁ বাগানৰ বিভিন্ন বাগানৰ সংগঠনৰ লগত আজি তেওঁ চিনাকি আছে। তেওঁ নিজে কৈছে যে বাগানৰ ভিতৰত আজি RSS কিদৰে প্ৰভাৱ কৰিছে। তো এয়া হ'ল আমাৰ মূল কামখিনি, কি য'ত য'ত RSS সোমাইছে তাত গৈ আমাৰ এজন প্ৰতিনিধি তাত থাকিব লাগিব, তাত আমি ৰাইজক সজাগ কৰিব লাগিব। যিদৰে বিহাৰত তেওঁলোকে ভোটাৰ লিষ্ট সলনি কৰিছে, আজিৰ পৰা আমাৰ ভোটাৰ লিষ্টৰ ওপৰত আমি বৃহত্তৰ চকু দিব লাগিব। কথাখিনি আমি সকলোৰ লগত পাতি থাকিম, কথা পাতিম, কথা শুনিম, ক'ৰবাত আমাকো নিজকে শুদ্ধ কৰিব লাগিব। আমি স্বীকাৰ কৰিছো আমি যে চব কথা জানো নহয়, আমি স্বীকাৰ কৰিছো। মই প্ৰথম দিনতে কৈছো, আজিও কৈছো, আগন্তুক বিধানসভা নিৰ্বাচন কংগ্ৰেছে অকলে খেলি নিদিয়ে। আগন্তুক বিধানসভা নিৰ্বাচন কংগ্ৰেছে অকলে নেখেলিব, কংগ্ৰেছে বিভিন্ন লগত সকলোৰ লগত কথাখিনি পাতি আমি আগবাঢ়ি যামগৈ। একেটা সময়তে আজিৰ দিনটোত ITI মাছখোৱাত যি অভিৱৰ্তন অনুষ্ঠিত হ'ল, যি নাগৰিক অভিৱৰ্তন অনুষ্ঠিত হ'ল, বিৰোধী দলসমূহক একত্ৰিত কৰাৰ স্বাৰ্থত, বিৰোধী দলসমূহক একত্ৰিত কৰি 2024 বিজেপিক পৰাভূত কৰাৰ সংকল্পৰে যি অভিৱৰ্তন অনুষ্ঠিত হ'ল সেই অভিৱৰ্তনত গৌৰৱ গগৈয়ে
ক'লেনে যে মিত্ৰতা আমি ৰাইজৰ দল, অসম জাতীয় পৰিষদ, কাৰ্বি আংলঙৰ আঞ্চলিক ৰাজনৈতিক শক্তি বা জনইংগী কাঠাৰৰ দৰে আঞ্চলিক ৰাজনৈতিক নেতাক আমি লগত লৈ, বাওঁপন্থী দলসমূহক আমি লগত লৈ আগবাঢ়ি যাম 2024-ত, এনেদৰে কথা দিব পাৰিলেনে? কংগ্ৰেছে কিমানখন আসনত প্ৰতিদ্বন্দ্বিতা কৰিব সেই বিষয়টো ভবাতকৈ আজিৰ তাৰিখৰ পৰা কাম কৰাটো প্ৰয়োজন আছিল নেকি? আমিও মাত্ৰ অসম প্ৰদেশ কংগ্ৰেছ নহয়, য'ত য'ত আমাৰ কংগ্ৰেছ আছে আমি সেই সকলক আমি অসমত আমি নমাম। আমি সেই সকলক অসমত আমি নমাম। আমাৰ য'ত য'ত আমাৰ চৰকাৰ আছে, যদি আমাৰ হিমাচলত আমাৰ চৰকাৰ আছে, যদি আমাৰ কৰ্ণাটকত আমাৰ চৰকাৰ আছে, যদি আমাৰ তেলেংগানাত আমাৰ চৰকাৰ আছে, যদি ঝাৰখণ্ডত আমাৰ মিত্ৰ চৰকাৰ, আমাৰ মুখ্যমন্ত্ৰী হেমন্ত সোৰেন ডাঙৰীয়া আছে, আমিও কংগ্ৰেছ দল এই যুঁজটো গোটেই আমাৰ বিশাল আমাৰ ৰাষ্ট্ৰীয় দলৰ লগত লৈ আমি আগবাঢ়ি যামগৈ। আৰু সকলোৰ সহায় লাগিব। সাংগঠনিক ক্ষেত্ৰত আমাৰ সকলোৰ অভাৱ, সাংগঠনিক ক্ষেত্ৰত আমাৰ সকলোৰ দুৰ্বলতা, আৰু সেইকাৰণে আমাক সহায় লাগিব। খেতিয়কসকলৰ, আশা কৰ্মী, অংগনৱাড়ী কৰ্মী, সৰু দোকানী, সৰু ব্যৱসায়ী, শিল্পীসকল, সাংবাদিকসকল, সকলোৰে আমাক সহায় লাগিব। আৰু আমি সকলোৰ সহায় ল'বলৈও বিচাৰোঁ। মই নিজে দেখিছোঁ যোৰহাটৰ লোকসভা নিৰ্বাচন, আমি অকলে ৰাজনৈতিক দল হিচাপে জিকা নাই। অসমৰ ৰাইজে সিদ্ধান্ত ল'লে যে যোৰহাটত আমি বিজেপিক পৰাজিত কৰিম, আৰু যেতিয়া অসমৰ ৰাইজে যেতিয়া সিদ্ধান্ত লৈ কোনো বিজেপি RSS তেওঁলোকক পৰাজিত কৰিব নোৱাৰে। অসমৰ প্ৰতিগৰাকী লোকৰ এই মুহূৰ্তত যিটো ধাৰণা, যিসকলে বিৰোধী ৰাজনৈতিক শক্তিক শাসনত বহুৱাব বিচাৰে, সেইসকলৰ ধাৰণা এনেকুৱা ধৰণৰ যে অখিল গগৈ, লুৰিণজ্যোতি গগৈ, গৌৰৱ গগৈ বা আন আন আঞ্চলিক ৰাজনৈতিক শক্তিসমূহ বা বাওঁপন্থী শক্তিসমূহ আজিৰ পৰাই একত্ৰিত হওক আৰু আজিৰ পৰাই তেওঁলোকে শক্তিশালী যুঁজ আৰম্ভ কৰক বিজেপিৰ বিৰুদ্ধে। কিন্তু কংগ্ৰেছে কিছু লোভৰ বাবে, কংগ্ৰেছে কিছু আশাত বন্দী হৈ, গৌৰৱ গগৈ কিছু আশাত বন্দী হৈ মিত্ৰতাৰ প্ৰসংগ এতিয়ালৈকে চূড়ান্ত কৰা নাই নেকি? মিত্ৰতাত কিয় মোহৰ মাৰিব পৰা নাই কংগ্ৰেছে? কংগ্ৰেছে 2024-ত মিত্ৰতা কৰিবনে? ৰাইজৰ দলক আসন কেইখন দিব, অসম জাতীয় পৰিষদক আসন কেইখন দিব, এই বিষয়বোৰক লৈ যিটো সময়ত চৰ্চা আছে, সেই সময়ত অখিল গগৈ বা লুৰিণজ্যোতি গগৈয়ে আসনক লৈ কোনো ধৰণৰ বিশেষ মন্তব্য কৰা দেখা পোৱা নাই। কিন্তু কংগ্ৰেছৰ ভিতৰচৰা থকা অন্তকলহৰ বাবে 2024-তো বিজেপিক শাসনত বহিবলৈ কংগ্ৰেছে সুবিধা কৰি দিব নেকি? গৌৰৱ গগৈক সকলোৱে যোৰহাট লোকসভা সমষ্টিত কেনেদৰে জয়ী কৰোৱাইছিল সেয়া নতুনকৈ ক'ব নালাগে। কিন্তু সেই গৌৰৱ গগৈয়ে আশাহত কৰাব নেকি অসমৰ জনতাক 2024-ত? আশাহত কৰাব নেকি বিৰোধী শক্তিক 2024-ত? এইবাবেই এই বক্তব্য দিয়া হৈছে, এইবাবেই এই বক্তব্য আহিছে আঞ্চলিক ৰাজনৈতিক দলবোৰৰ পৰা। এইবাবে এই বক্তব্যখিনি ইংগিতেৰে, সন্দেহৰ ইংগিতেৰে ইতিমধ্যে বুজাব বিচাৰিছে সকলোৱে যে গৌৰৱ গগৈয়ে কিহৰ স্বাৰ্থত 2024-ৰ বাবে এতিয়াই মিত্ৰতাত মোহৰ মাৰিব পৰা নাই। এই বিষয়বোৰ অসমৰ জনতাই জানিব বিচাৰে। লুৰিণজ্যোতি গগৈ, অখিল গগৈৰ বক্তব্য শুনক আৰু তাৰপিছত আপুনি গৌৰৱ গগৈৰ বক্তব্য শুনিব। এই তিনিগৰাকীৰ বক্তব্যৰ মাজত কিমান পাৰ্থক্য দেখিব সেয়া গম পাব। ইয়াৰ পৰৱৰ্তী সময়ত কংগ্ৰেছে কিয় মিত্ৰতা এতিয়া কৰিব বিচৰা নাই সেয়াও আমি আপোনালোকক জনাম। এতিয়া উদ্গ্ৰীৱতাৰে এটা বস্তুলৈকে ৰৈ আছে যে কোনদিনা বিৰোধী ৰাজনৈতিক দলকেইটাই একেলগতে হাতত হাত ধৰি ইলেকশ্যন খেলিব বুলি। গতিকে বেলেগ কথা পাতিবলগীয়া নায়েই একো। আমি সকলো ৰাজনৈতিক দল 2024-ৰ কাৰণে একলগ হ'ব লাগে। আমি ৰাইজৰ দল একলগ হ'বৰ কাৰণে উন্মুখ হৈ ৰৈ আছোঁ, আৰু যিদিনাই আমি একলগ হ'বৰ কাৰণে ছিগনেল আটাইবিলাক দলৰ পৰা পাম, সেইদিনাই আমি লৰ মাৰি গৈ একেলগ হ'বৰ কাৰণে সকলোৰে লগত হাতে হাত ধৰি নাই, আমিতো এতিয়ালৈকে জ্ঞাত নহয়, কাৰণ কথাটো বিষয়টো যিহেতু যে আমাৰ দললৈ আহিলে আমাৰ লগত আলোচনা কৰিব লাগিব। এতিয়ালৈকে আমাৰ লগত তেনেকুৱা ধৰণৰ কোনো কথা আমি আলোচনাও কৰা নাই, গমো পোৱা নাই। এনেই আগতে আলোচনা হৈছিল, আপোনালোকে প্ৰচাৰ কৰিছে, আগতে বহুবাৰ কথা বতৰা পাতিছোঁ, আপোনালোকে সকলোৱে প্ৰচাৰ কৰিছে। কিন্তু শেহতীয়াকৈ যিবোৰ কথা ওলাইছে যে ডেট ধৰি দিছে, ইমান তাৰিখে হ'ব, আহিব, সেই সম্পৰ্কত আমি জ্ঞাত নহয়। আগতে আমি যেতিয়া কথা বতৰা পাতিছিলোঁ তেতিয়া তেখেতক আমাৰ আহ্বান কৰিছিলোঁ, জনাইছিলোঁ যে আমাৰ দললৈ আহক। কিন্তু পৰৱৰ্তী দিনসমূহত যিটো চূড়ান্ত সিদ্ধান্ত আহিম বা অহাটো চূড়ান্ত হৈছে, সেই সম্পৰ্কত কোনো ধৰণৰ বক্তব্য
তেখেতে আগবঢ়োৱা নহয়। আমিতো সকলোকে আদৰণি জনাইছোঁ। আমি বিজেপিৰ যিটো অপশাসন, তেওঁলোকৰ এইটো যি ধৰণে ধৰ্মীয় মেৰুকৰণৰ ৰাজনীতি কৰি আছে, সাধাৰণ জনগণক যেনেকৈ মূল্য বৃদ্ধি কৰি জীয়াটো ভোগাইছে, তেনেকুৱা এটা পৰিৱেশত আমি বিজেপিক উৎখাত কৰিবৰ কাৰণে আৰু জাতীয়তাবাদৰ ভৱিষ্যত সুৰক্ষিত কৰিবৰ কাৰণে সকলোকে অসম জাতীয় পৰিষদলৈ আহিবৰ কাৰণে আহ্বান জনাইছোঁ। সকলোৱে যাতে আহি ঐক্যবদ্ধভাৱে যুঁজ দিয়ে বিজেপিৰ।